নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নিযুত মইনা আঁচনিৰ এটা বিশেষ আপডেট লৈ আহিছোঁ। সেইটো হৈছে কিছুমান ছাত্ৰী নিযুত মইনা আঁচনিৰ পৰা বাদ পৰি থাকিলে আৰু কিছুমান ছাত্ৰী আজি চেক বিতৰণ কাৰ্যসূচীত যাব নোৱাৰিলে। সেইসকলে কি কৰিব লাগিব আৰু যিসকল ছাত্ৰ তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী এটা পদক্ষেপ গ্ৰহণ কৰিছে, সেই বিষয়ে মই আপোনালোকক আপডেটটো দি দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। বন্ধুসকল, আজি নিযুত মইনা আঁচনিৰ যি চেক বিতৰণ, সেই চেক বিতৰণ কাৰ্যসূচী আৰম্ভ হ'ল। সকলোৱে চেক হয়তো নাপালে, যিসকলে উপস্থিত থাকিও চেক নাপালে তেওঁলোকে নিজৰ নিজৰ কলেজৰ পৰা সেই চেকসমূহ প্ৰিন্সিপাল অফিচৰ পৰা সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু লগতে যিসকলৰ নামটো বাদ পৰি গৈছে, বহুতৰ নাম এই আঁচনিৰ পৰা বাদ পৰি গ'ল, তেওঁলোকক প্ৰিন্সিপালৰ অফিচত যাবলৈ কৈছে, কলেজত যাবলৈ কৈছে। গৈ তেওঁলোকৰ নামটো যিটো দৰ্পণ পৰ্টেলৰ যিটো নিযুত মইনা আঁচনিৰ যি পৰ্টেল ৱেবছাইট, সেই ৱেবছাইটত গৈ পেলাই তেওঁলোকৰ নামটো, তেওঁলোকৰ একাউণ্ট নাম্বাৰ, গোটেই ডিটেইলছখিনি যাতে আপলোড কৰে, ভৰাই এইখিনি আপোনালোকক ক'বলৈ কৈছে। তেওঁলোকে ভৰোৱাৰ পাছতে আপোনালোকে অহা মাহৰ 11 তাৰিখৰ পৰা আপোনালোকেও নিজৰ নিজৰ যি নিযুত মইনা আঁচনিৰ ধন সেই একাউণ্টত লাভ কৰিব। এইবাৰ চেক দিছে, অহাবাৰৰ পৰা কিন্তু আপোনালোকৰ একাউণ্টত ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেনজেকশ্যনৰ যোগেদি আপোনালোকৰ একাউণ্টত প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে থাৰ্ড চেমত আছে, তেওঁলোক ফিফ্থ চেমত আছে, আমি পাম নে নাপাম? তেওঁলোকেও পাব। যিসকলে থাৰ্ড চেমত পঢ়ি আছে তেওঁলোকে যেতিয়া মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমত যেতিয়া এডমিশ্যন ল'ব তেতিয়া নিযুত মইনা আঁচনি পাব। যিসকলে ফিফ্থ চেমত পঢ়ি আছে তেওঁলোকে যেতিয়া মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব তেতিয়া তেওঁলোকে এই আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিসকলে ডিগ্ৰীত থকা অৱস্থাত, ডিগ্ৰীত পঢ়ি থকা অৱস্থাত, হাই ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাত বিবাহপাশত আবদ্ধ হয়, সেইসকল ছাত্ৰ ছাত্ৰী কিন্তু নিযুত মইনা আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন হ'ব। লগতে তেওঁলোকৰ আচৰণ বিধি যদি কলেজত ভাল নহয়, অৰ্থাৎ তেওঁলোকে যদি কলেজত ষ্টাফৰ লগতে হওক বা টিচাৰৰ লগতে হওক তেওঁলোকে বেয়া ব্যৱহাৰ কৰা বুলি কিবা অভিযোগ আহে, তেতিয়াহ'লে তেওঁলোকৰ নিযুত মইনা আঁচনিৰ পৰা নাম কটা যাব। আৰু যিসকলে এটা ছেমিষ্টাৰৰ পৰা আনটা ছেমিষ্টাৰলৈ উত্তীৰ্ণ নহয়, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰা ছেকেণ্ড ইয়েৰলৈ উত্তীৰ্ণ নহয়, ছেকেণ্ড ইয়েৰৰ পৰা ফাৰ্ষ্ট চেমলৈ মানে যিটো হাই ছেকেণ্ডেৰী পৰীক্ষা, সেই পৰীক্ষা পাছ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ নামো নিযুত মইনা আঁচনিৰ পৰা কাট খাই যাব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। সকলোৱে পাব। যিসকল ছেকেণ্ড ইয়েৰত আছে বা হাই ছেকেণ্ডেৰী ফাইনেল দিব, তেওঁলোকে যেতিয়া গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট চেমত এডমিশ্যন ল'ব তেতিয়া আপোনালোকে নিযুত মইনা আঁচনিৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। তেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া ছেকেণ্ড ইয়েৰত থাকোঁতে বা থাৰ্ড চেমিষ্টাৰ, ফিফ্থ চেমিষ্টাৰত থাকোঁতে আপোনালোকে কিন্তু এই যি নিযুত মইনা আঁচনি, সেই আঁচনিৰ পইচাটো আপোনালোকে নাপাব। আৰু যিসকলে প্ৰভিঞ্চিয়েলাইজ কলেজ বা এনেকুৱা কলেজত আপোনালোকে ছেল্ফ ফাইনেন্সত পঢ়ি আছে তেওঁলোকেও কিন্তু নিযুত মইনা আঁচনি ধন পাব নে নাপায় সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে কোৱা নাই, আলোচনা কৰি আছোঁ বুলি কৈছে। যদি কিবা আপডেট থাকে আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম ইউটিউব চেনেলটোৰ যোগেদি। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। এইখিনি এটা কথা হ'ল, যিসকল ষ্টুডেণ্ট অৰ্থাৎ মেইন ষ্টুডেণ্ট অৰ্থাৎ ছাত্ৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এটা আঁচনি অহাবাৰ কেবিনেট অৰ্থাৎ নেক্সট মাহৰ যি কেবিনেট বৈঠক হ'ব, সেই কেবিনেট বৈঠকতে আনিম বুলি কৈছে। কি আনিব তেওঁ এতিয়ালৈকে কোৱা নাই। যেতিয়াই তেওঁ আনিব আমি আপডেট দি দিম আপোনালোকৰ আগত। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰিব। লগতে ছাত্ৰীসকলে এইটো কথা কৈছে, আপোনালোকে যদি ক্লাছ ক্ষতি কৰে অৰ্থাৎ এটেণ্ডেঞ্চ আপোনালোকে 75% তলত থাকে, তেতিয়াও আপোনালোকে কিন্তু এই যি নিযুত মইনা, সেই নিযুত মইনা আঁচনি পাবলৈ সক্ষম নহ'ব, আপোনালোকৰ নামটো কটা যাব। সেয়েহে আপোনালোকে যাতে ডিগ্ৰী পঢ়ি থকা অৱস্থাত বিবাহপাশত আবদ্ধ নহয়, আপোনালোকে যাতে এটেণ্ডেঞ্চ ভাল হৈ থাকে, আপোনালোকৰ যাতে ক্লাছত বা কলেজত কেম্পাছত আপোনালোকৰ ব্যৱহাৰ পাতি স্বভাৱ চৰিত্ৰ সকলোখিনি ভালে থাকে, সেয়া ওপৰত লক্ষ্য ৰাখিব। তেতিয়াহে আপোনালোকে নিযুত মইনা পাই থাকিবলৈ সক্ষম হ'ব। আৰু যিসকলে বাণীকান্ত কাকতি বঁটা অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা যিটো দিয়া হয় স্কুটি বিতৰণ, সেই স্কুটি বিতৰণ কাৰ্যসূচীত স্কুটি পাব, তেওঁলোকে কিন্তু নিযুত মইনা আঁচনিৰ পৰা নাম কৰ্তন যাব। অৰ্থাৎ এইবছৰ হাই ছেকেণ্ডেৰী, এইবছৰ বুলি নহয়, এইবছৰ হাই ছেকেণ্ডেৰী যিসকলে ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে তেওঁলোকে যেতিয়া হাই ছেকেণ্ডেৰী ফাইনেল দিব, ফাইনেল দি যেতিয়া বাণীকান্ত কাকতি বঁটা পাব, তেতিয়া হয়তো তেওঁলোকৰ নামটো কাট খাই যাব। কিন্তু এইবছৰ যিসকলে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, যিসকলে ভুলতে ফৰ্ম ফিল আপ কৰি দিলে বাণীকান্ত কাকতি বঁটা পাব, তেওঁলোকেও কিন্তু এই আঁচনিৰ পৰা নাম কৰ্তন হৈছে ইতিমধ্যে, আৰু তেওঁলোকে এই আঁচনি পাবলৈ সক্ষম নহ'ব। এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আজি নিযুত মইনা আঁচনি শুভাৰম্ভ কৰোঁতে কি বক্তব্য ৰাখিলে তাৰো এটা ক্লিপ দি দিছোঁ, আপোনালোকে চাই ল'ব। তেওঁ ভালদৰে বুজাই দিছে, আপোনালোকে গোটেই কথাখিনি। মই আজিৰ সভাত
এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ, তোমালোকক ক'ব বিচাৰিছোঁ। একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছোঁ, অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই, অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব। কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব, 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব। মই এই কথাটো এইকাৰণে কৈছোঁ যে দেউতাৰ যিহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে, দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে। গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা, আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব, কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব, বেলেগৰ একাউণ্টত এই টকাটো নোসোমায়। ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম। কেতিয়ালৈকে পাম? যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি ছেকেণ্ড ইয়াৰত নামভৰ্তি কৰিম। ছেকেণ্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰোঁ তেতিয়া আমি ছেকেণ্ড ইয়াৰৰ পইচা পাম, কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়াহ'লে ছেকেণ্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ। আৰু এটা সৰু ইয়াত চৰ্ত নহয়, পৰামৰ্শ, যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব। অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয়। সেইকাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকোঁ, তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা, নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু চৰ্তকেইটা আমি পূৰণ কৰিব লাগিব। বছৰত আমি 10 মাহ পাম, 2 মাহ গৰম বন্ধ থাকে, গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ। আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম। কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে, এটেণ্ডেঞ্চ নাই, তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম। অন্তত আমি ইউনিভাৰ্চিটিয়ে যিমান এটেণ্ডেঞ্চ বিচাৰে সিমানখিনি এটেণ্ডেঞ্চ যাতে আমাৰ থাকে। ঠিক তেনেকৈ যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা আজি পাব, তেওঁলোকেও ডিগ্ৰী ছেকেণ্ড ইয়াৰতো পাব, ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব। খালি ছেকেণ্ড ইয়াৰত অৰ্থাৎ থাৰ্ড ছেমিষ্টাৰত আমি নামভৰ্তি কৰিব লাগিব, ফিফ্থ ছেমিষ্টাৰত আমি নামভৰ্তি কৰিব লাগিব। মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব। যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব। মাত্ৰ পোষ্ট গ্ৰেজুৱেট ছেকেণ্ড ইয়াৰতো নামভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব। এতিয়া বহুতে মোক কয়, ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে, দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালোঁ, তোমালোকেও পাবা, মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব লাগিব। কোনোবা ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই, মই উত্তৰটো মোৰ এইটো হ'ব, তোমালোকেও পাবা, মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নামভৰ্তি কৰাব লাগিব। যদি কোনোবা ছোৱালীয়ে
ডিগ্ৰী পঢ়ি থাকোঁতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব, কাৰণ এই পইচাটো আমি এইকাৰণেই দিছোঁ যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহোঁ। দেউতা মায়ে বেয়া পাব নেকি আকৌ মই বিয়াত নবহোঁ বুলি কোৱা কাৰণে? আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে, কিন্তু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব। অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে, সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য। কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্চিটি বা BEdত পঢ়িব, তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব, কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত ল'ৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত, তাত আমি পৰামৰ্শ দিব নোখোজোঁ। এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব? হয়নে, কয়নে এইটো কথা? ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি? মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে, তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ। আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয়, ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম। মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছোঁ, আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম। এই কথাখিনিও মই আজি ক'ব খুজিছোঁ। আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই, অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেল্ফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই। কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম, ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ, বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেল্ফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম। আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে, তাৰ বাবে মই গতিকে যদি ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।